সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ জাননী আহিছে যে সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু CRCC সকললৈ যে বিদ্যালয়ৰ শিক্ষকসকলৰ তথ্য শিক্ষা সেতুত আপডেট দিব লাগে। অৰ্থাৎ আপোনাৰ বিদ্যালয়ত যদি এনেকুৱা শিক্ষক আছে যিসকল ধৰক ৰিটায়াৰ হৈছে বা মৃত্যু হৈছে কিন্তু তেওঁলোকৰ নাম শিক্ষা সেতুত এতিয়াও এক্টিভ হৈ আছে, সেইসকলৰ তথ্য কেনেকৈ আপডেট দিব লাগিব, কি কৰিব লাগিব সেই সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ মেছেজ আহিছে। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৰুত্বপূৰ্ণ নটিচ আহিছে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা। অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা, কাহিলীপাৰা, গুৱাহাটী। নটিচটো ওলাইছে 27 জুন তাৰিখে টু ফ্ৰম শ্ৰী সঞ্জয় দত্ত ACS এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম। অৰ্থাৎ এই নটিচখন দিছে সঞ্জয় দত্ত ছাৰ, এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষাই, আৰু পঠাইছে কালৈ চাওক টু এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট, ইনস্পেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট। তো তেওঁলোকলৈ এই নটিচখন পঠাইছে। চাওক ছাবজেক্টটো কি লিখা আছে, আপডেশ্যন অফ ষ্টেটাছ অফ টিচাৰ ইন শিক্ষা সেতু। অৰ্থাৎ শিক্ষকসকলৰ ষ্টেটাছটো শিক্ষা সেতুত আপডেট দিব লাগে। তাৰপিছত কি লিখিছে চাওক, ছাৰ মেডাম, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ ইট ইজ চিন ডেট দ্য ষ্টেটাছ অফ টিচাৰ্ছ আৰ নট আপডেটেড বাই দ্য স্কুলছ ইন শিক্ষা সেতু ফৰ লং টাইম, ফৰ হুইচ ইট ইজ ডিফিকাল্ট টু প্ৰিপেয়াৰ ডিফাৰেণ্ট ষ্টেটিষ্টিক্স লাইক PTR কেলকুলেশ্যন ৰিকুৱাৰমেণ্ট অফ টিচাৰ্ছ এটচেট্ৰা। যে তেওঁ জনাইছে যে এইটো দেখা গৈছে যে বহুত এনেকুৱা বিদ্যালয় আছে য'ত শিক্ষকসকলৰ যিটো ষ্টেটাছ এইটো বহুত দিন ধৰি আপডেট দিয়া নাই, যাৰ কাৰণে PTR কেলকুলেশ্যন কৰা আৰু শিক্ষকৰ দৰকাৰ আছেনে নাই কোনোবা বিদ্যালয়ত সেইটো ওলোৱাটো বহুত টান হৈ পৰিছে। Therefore, you are requested to instruct all the principal, head teachers and CRCC to update the status in Shiksha Setu portal by 29th June 2024 without fail. গতিকে তেওঁ অনুৰোধ কৰি জনাইছে সকলো অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকলক যাতে CRC সকলে এই কামটো কৰে, যাতে শিক্ষা সেতুত শিক্ষকসকলৰ যিটো ষ্টেটাছ এইটো 29 জুনৰ আগতে আপডেট দিয়ে, যাতে এইটো ফেইল নকৰে। অৰ্থাৎ 29 জুনৰ আগতে আপডেট দিবই লাগিব। Further, in case of expired teachers, the concerned schools CRCC will deactivate such teachers immediately. আৰু এইটোও জনাইছে যে যিসকল শিক্ষক ধৰক মৃত্যু হৈছে তেওঁলোকক যাতে CRCC সকলে বা বিদ্যালয়ে ডিএক্টিভেট কৰি দিয়ে। তাতে অপশ্যন আছে শিক্ষা সেতুত, যিহেতু তেওঁলোকৰ মৃত্যু হৈছে, তেওঁলোক আৰু নাই, গতিকে সেইসকল শিক্ষকক ডিএক্টিভেট কৰি দিব কৈছে। তো আচলতে ষ্টেটাছ আপডেট কৰা মানে হৈছে যে শিক্ষা সেতুত ধৰক এনেকুৱা আছে যে কোনোবাই ট্ৰেন্সফাৰ হ'লেতো ট্ৰেন্সফাৰ কৰি দিয়ে, কাৰণ যিটো বিদ্যালয়ত গৈছে সেইটোত তেওঁ এটেণ্ডেঞ্চ দিব লাগিব, এইটো লগে লগে কৰি দিয়ে। বা ধৰক কোনোবাই ডেপুটেশ্যনত গৈছে BEd কৰিবলৈ বা চৰকাৰী কিবা হেৰিত গৈছে, সেইটো আপডেট দিব লাগিব, বা লিভে লৈছে। আৰু ধৰক কোনোবা যদি মৃত্যু হৈছে সেইটো যাতে শিক্ষা সেতুত আপডেট দি দিয়ে যে এই মানুহজন মৃত্যু হৈছে, নহ'লে কি হ'ব যে বহুত দিন এইটো শিক্ষা সেতুত থাকিব কিন্তু মানুহজন আচলতে এটেণ্ডেঞ্চ নিদিয়ে। কিন্তু চৰকাৰে বা সমগ্ৰ শিক্ষাৰ ফালৰ পৰা যদি এইটো চায় তেতিয়া তেওঁলোকে হয়তো ভাবিব এই মানুহজন আছে, জীয়াই আছে। গতিকে তেওঁলোকৰ PTR চোৱাটো, কেলকুলেশ্যন কৰা বা শিক্ষকৰ দৰকাৰ আছেনে নাই সেইটো চোৱাটো বহুত অসুবিধা হয়। গতিকে এইখিনি কাম 29 জুনৰ আগতে কৰিবলৈ কৈছে। কাক কৰিবলৈ কৈছে? বিদ্যালয় এখনৰ প্ৰধান শিক্ষক বা CRCC সকলে, বা বিদ্যালয়ৰ বেলেগ শিক্ষকে জানিলেও কৰি দিব কৈছে। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।